আজি এনে প্ৰতিকূল বতৰৰ মাজতো আল্লাহৰ খাস ৰহমত, যথেষ্ট শুক্ৰিয়া আদায় কৰিব লাগিব মহান সৃষ্টিকৰ্তাৰ যে আমাক এটা সুন্দৰ পৰিৱেশত নামাজটো কমচে কম আদায় কৰিবলৈ দিলে। তে আজিৰ এই দিনত আমি সমগ্ৰ দেশবাসীৰ লগতে বিশ্ব শান্তিৰ কাৰণে আপোনালোকৰ সন্মুখতে মোনাজাত কৰিছোঁ। আল্লাহ যাতে এই পৃথিৱীৰ বুকুত তেওঁৰ যি ৰহমত, এই ৰহমত নাজিল কৰি সকলো জাতি জনগোষ্ঠীক মানে মিলা প্ৰীতিৰে ভাতৃত্ববোধ বজাই ৰাখি জীয়াই থকাৰ তৌফিক দান কৰে, সেয়ে আমাৰ কামনা। লগতে এই আজিৰ এই পবিত্ৰ ঈদটো আপোনালোকে হয়তো সকলোৱে জ্ঞাত যে যথেষ্ট ত্যাগৰ প্ৰতিদান। আমাৰ এজন নবী আছিল ইব্ৰাহিম আলাইহিছ সালাম, তেওঁৰ পুত্ৰক কুৰবানী কৰাৰ কাৰণে আল্লাহে হুকুম কৰিছিল। আৰু ইব্ৰাহিম আলাইহিছ সালাম আল্লাহৰ প্ৰতি ইমানেই আস্থা ৰাখিছিল যে তেওঁ নিজৰ পুত্ৰকো বলিদান দিয়াৰ কাৰণে ইচ্ছা প্ৰকাশ কৰিছিল, অৰ্থাৎ সন্মত হৈছিল। আৰু আল্লাহ তেওঁৰ এই আমলত খুচি হৈ ইব্ৰাহিম আলাইহিছ সালামৰ পুত্ৰ ইছমাইলৰ পৰিৱৰ্তে বেহেস্তৰ পৰা এটা পশু আনি কুৰবানী কৰাই লৈছিল, আল্লাহে গ্ৰহণ কৰাই লৈছিল। আৰু সেই পৰম্পৰা আল্লাহে আনেৱালা উম্মতক কৰিবলৈ হুকুম কৰিছে। আৰু সেই ত্যাগৰ প্ৰতীক চিহ্ন হিচাপে সমগ্ৰ মুছলমানসকলে আজি এই ঈদত আজহা পালন কৰে। গতিকে আজিৰ এই পবিত্ৰ দিনত মই সকলোকে আহ্বান জনাইছোঁ যে মাত্ৰ কুৰবানীৰ পশুৰেই নহয়, নিজৰ ভিতৰত থকা যি বেয়া ৰিপুসমূহ আছে এইসমূহ যাতে আজি আমি কুৰবানী কৰি সকলোৰে লগত মিলা প্ৰীতিৰে আমি থাকিব পাৰোঁ, এই মোৰ আজি আহ্বান। আৰু ভদৌ-শেষত মানে আকৌ ঈদৰ শুভেচ্ছা সকলোলৈ জ্ঞাপন কৰিছোঁ। আজি বতৰৰ পৰিৱেশ পৰিস্থিতিৰ কাৰণে ঈদগাহত নামাজ হ'ব পৰা নাই। সেইকাৰণে আমাৰ এইটো মছজিদত 4টা জামাত হ'ব। প্ৰথম জামাতটো 5টা বজাত এতিয়া হ'ল, আৰু এতিয়া দ্বিতীয় জামাত হ'ব, তৃতীয় চতুৰ্থ জামাত হ'ব। এনেকৈ প্ৰত্যেকটো আমাৰ বিভিন্ন গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ অঞ্চলবোৰ মছজিদত এনেকুৱাকৈ প্ৰত্যেকটো কমিটিয়ে নামাজৰ আয়োজন কৰিছে। আৰু পবিত্ৰ ঈদুল আজহাৰ এই যিটো তাৎপৰ্য, হজৰত ইব্ৰাহিম আলাইহিছ সালামক পৰম কৰুণাময় আল্লাহ তালাৰ হুকুম মতে তেখেতৰ পুত্ৰক যিটো কুৰবানী বিচাৰিছিল আৰু ইমান ডাঙৰ ত্যাগ, আৰু সেই আল্লাহ তালাৰ হুকুম মানি হজৰত ইব্ৰাহিম আলাইহিছ সালামে তেখেতৰ পুত্ৰক কুৰবানী দিবলৈ গৈছিল। আৰু পিছত কুৰবানীৰ ঠাইত ডুম্বা আহি পৰিছিল। যথেষ্ট তাৎপৰ্য হজৰত ইব্ৰাহিম আলাইহিছ সালামৰ দিনৰ পৰা তেতিয়াৰ পৰা আমাৰ আখেৰী নবী পিয়াৰে হাবিব জনাবে মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ৱাসাল্লামৰ উম্মতি মুহাম্মাদিও, আমাৰ ওপৰতো আখেৰী নবীৰ প্ৰত্যেকজন উম্মতি মুহাম্মাদিও এই আজিৰ পবিত্ৰ ঈদত কুৰবানী পালন কৰে। আৰু সমগ্ৰ জনসাধাৰণৰ সুখ হওক, শান্তি হওক, দুখ দূৰ হওক, পৰম কৰুণাময় আল্লাহ তালাই প্ৰত্যেকৰে দোৱা কবুল কৰক, তাকে আশা কৰিছোঁ। আৰু আপোনালোকৰো প্ৰত্যেকজনকে এই ঈদুল আজহাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তথা ইছলাম ধৰ্মাৱলম্বী ৰাইজক আজিৰ এই পবিত্ৰ মুহূৰ্তত ঈদুল আজহাৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ সকলোৰে মংগল হওক।
আজিৰ এই প্ৰতিকূল বতৰতো ৰাইজে প্ৰতিকূল বতৰক নেওচিও প্ৰায় 1000 মানুহ ইয়াতে 1000-2000 মানুহ সমবেত হৈ আজিৰ এই পবিত্ৰ ঈদুল আজহাৰৰ নামাজ সম্পাদন কৰাত আমি আল্লাহৰ ওচৰত শুক্ৰিয়া আদায় কৰিছোঁ। আৰু যিসকল ৰাইজে এই প্ৰতিকূল বতৰ পথত পানী ফিল্ডত কিছু পানী তথাপিতো সেইসমূহ নেওচি পেলাই ইয়াত সমবেত হৈ আমাৰ ঈদুল আজহাৰ নামাজ সম্পাদন কৰাত ৰাইজৰ ওচৰতো শুক্ৰিয়া আদায় কৰিছোঁ। আৰু অনাগত দিনত আমি ঈদগাহ কমিটিৰ তৰফৰ পৰা যিমান পাৰোঁ ৰাইজক এটা সুস্থ বাতাবৰণত যাতে নমাজ আদায় কৰিব তাৰ বাবে চেষ্টা চলাই থাকি নগাঁও টাউন ঈদগাহ কমিটি এটা ঐতিহ্যপূৰ্ণ অনুষ্ঠান, বহু অসমৰ পুৰণি অনুষ্ঠান। এই পবিত্ৰ ঈদৰ ময়দানৰ পৰা মই সকলোলৈকে ঈদ মুবাৰক জ্ঞাপন কৰিছোঁ। সমূহ নগাঁও জিলাবাসী ৰাইজ, সমূহ ধুবুৰী লোকসভা সমষ্টিৰ ৰাইজ, অসমবাসী ৰাইজ, আমাৰ দেশবাসী ৰাইজ, বিশ্ববাসী ৰাইজত অসমৰ বহু মানুহ জড়িত হৈ আছে। সকলোকে ঈদ মুবাৰক জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ যে এই ঈদৰ যোগেদি আমাৰ সকলোৰে মাজত ভাতৃত্ববোধৰ এনাজৰীডাল আৰু অধিক শক্তিশালী হ'ব। সকলোৰে আমি মিলা প্ৰীতিৰে থাকিব পাৰিম আৰু নিজৰ ল'ৰা ছোৱালীৰ আমাৰ শান্তি হ'ব, বেমাৰ আজাৰবিলাক আমাৰ নাইকিয়া হ'ব আৰু আমি সকলোৱে সুখে সমৃদ্ধিৰে আগবাঢ়িব পাৰিম। আমাৰ ইছলাম ধৰ্মী লোকসকলে আজি পবিত্ৰ ঈদুল আজহা পালন কৰিছে আৰু এটা পবিত্ৰ উৎসৱ। এই উৎসৱ সমস্ত ইছলাম ধৰ্মী লোকে সমূহীয়াভাৱে নামাজ পঢ়ে আৰু তেওঁলোকে দুৱা কৰে। দুৱা মানে সমস্বৰে একেলগে তেওঁলোকে প্ৰাৰ্থনা কৰে আৰু এই প্ৰাৰ্থনাৰ বৰ ডাঙৰ শক্তি আছে, কাৰণ সমূহীয়া নামাজত এখেতসকলে ইমান নিষ্ঠাৰে সৈতে যেতিয়া দুৱা কৰিব আৰু তেওঁলোকে দুৱা কৰে কিহৰ কাৰণে? বিশ্ব শান্তিৰ কাৰণে, মানৱ জাতিৰ কল্যাণৰ কাৰণে, ভাৰতবৰ্ষৰ ভাৰতবাসীৰ মংগলৰ কাৰণে আৰু বিশেষকৈ অসমৰ মংগলৰ কাৰণে। আৰু মোৰ ইয়াত যিবিলাক সমৰ্থ হৈছে তেওঁলোকে নগাঁৱৰ ভাষা, জাতি, ধৰ্ম সকলো নিৰ্বিশেষে সকলো মানুহৰ কল্যাণৰ কাৰণে তেওঁলোকে প্ৰাৰ্থনা কৰে। সৃষ্টি কৰিছে, দুনিয়ালৈ পঠিয়াইছে, বাকী গোটেই দুনিয়া চব মখলুকাত আপোনাৰ মোৰ কাৰণে আল্লাহ তাআলা إياك نعبد وإياك نستعين। আমি বেছিমাৰি পাম গাঁৱত আমি জামে মছজিদত নামাজ আদায় কৰিলোঁ, ঈদৰ নামাজ আমি আদায় কৰিলোঁ। সুকলমে আমি মছজিদৰ ভিতৰতে আমি ঈদৰ নামাজ আদায় কৰিছোঁ। ঈদগাহ ময়দানত আপুনি এনেকুৱা পৰিৱেশত কেনেকুৱা নামাজ আদায় কৰিব, সেইকাৰণে আমি সিদ্ধান্ত গাঁৱৰ মানুহে লৈছোঁ যে আমি মছজিদৰ ভিতৰতে ঈদৰ নামাজ আদায় কৰিম। ঈদৰ যিটো ঈদগাহ আছিল সজাই পৰাই থৈছিলোঁ, কিন্তু সেইটো আমি তাতে ঈদ কৰিব নোৱাৰিলোঁ, আমি মছজিদতে ঈদ কৰিলোঁ।